বৰ্তমান আমি উপস্থিত আছোঁ সচল ধৰ্ণাস্থলী যিহেতু সদৌ এম্বুলেন্স সেৱাৰ যি কৰ্মচাৰীসকলে আজি ইয়াতে ধৰ্ণাস্থলীত বহিছে যিহেতুকৈ তেওঁলোকৰ কিছু দাবী আছে যিহেতুকৈ EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচ নামৰ এটা কোম্পানীয়ে তেওঁলোকৰ লগত বহু প্ৰবঞ্চনা কৰি আহিছে বুলি তেওঁলোকে আজি অভিযোগ কৰিছে যিহেতুকৈ এই লৈ অসমৰ বিভিন্ন জেগাৰ পৰা আহি যিসকল এম্বুলেন্স সেৱাৰ যিসকল কৰ্মচাৰীসকলে আহি ইয়াতে তেওঁলোকে যিহেতু ধৰ্ণাস্থলীত বহিছে আৰু বহু দল সংগঠন আহি তেওঁলোকৰ লগত অংশগ্ৰহণ কৰিছে আৰু যিহেতু তেওঁলোকৰ দাবীসমূহ কি যি লৈ তেওঁলোকে এইদৰে আজি ধৰ্ণাস্থলীত বহিছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম স্থলীত বহিছে আপোনালোকৰ আহি অংশগ্ৰহণ কৰিছে কি ক'ব অসমৰ বৰ্তমান সময়ত চলি থকা সৰ্ববৃহৎ কেলেংকাৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি আশ্বস্ত কৰিব বিচাৰিছোঁ এটা কথা অৱগত কৰিব বিচাৰিছোঁ বৰ্তমান সময়ত বিজেপি চৰকাৰ নেতৃত্বত চলি থকা সৰ্ববৃহৎ কেলেংকাৰীৰ ভিতৰত হ'ল 108ত চলি থকা কনকেন্দু সিনহা আৰু আপোনাৰ সঞ্জয় ঝাৰ নেতৃত্বত চলি থকা যিটো আপোনাৰ কেলেংকাৰী কোটি টকীয়া কেলেংকাৰী ইয়াত 108ৰ 800তকৈ বেছিকৈ এম্বুলেন্স আছে কিন্তু এক্টিভ হৈ আছে এম্বুলেন্স লেছ দেন 400 কিন্তু তেওঁলোকে 800খন এম্বুলেন্সৰ পৰা তেওঁলোকে বিল আদায় কৰে আৰু ইয়াত তেওঁলোকে 6জনকৈ তেওঁলোকে ষ্টাফ আছে বুলি দেখায় কিন্তু এখন এম্বুলেন্সত 6জনকৈ ষ্টাফ নাথাকে ষ্টাফৰ নামত টকা মাৰিছে তেলৰ নামত টকা মাৰিছে আৰু দুটা চিফ দেখুৱাই পিনে এটা চিফ কাম কৰি এটা চিফৰ টকা মাৰিছে মানুহক এপইণ্টমেণ্ট দিম বুলি তেওঁলোকে এডভাৰটাইজ দেখায় কিন্তু তেওঁলোকে এপইণ্টমেণ্ট নিদিয়ে তেওঁলোকে 6,000কৈ দি পিনে তেওঁলোকে ৰিফ্ৰেছাৰ কোৰ্চ ট্ৰেইনিং কোৰ্চ বুলি এবছৰ টানে গতিকে ইয়াৰ পৰা 3,000কৈ বেছি অসমীয়া থলুৱা খিলঞ্জীয়া ভূত ভৱিষ্যতৰ লগত হেতালি খেলা বহিৰাগত দুজন লম্পট ধুৰখুৰ কনকেন্দু সিনহা আৰু সঞ্জয় ঝাক অসমৰ পৰা গতিয়াই বাহিৰ কৰিব সময় হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ কনকেন্দু সিনহাক লাগে নে সঞ্জয় ঝাক এই দুজন ব্যক্তিক লাগে এই হাজাৰ অসমীয়া ব্যক্তিক লাগে গতিকে বিএলচিত অসমৰ তৰফৰ পৰা এটা এইটো লিগেল ডিমাণ্ড বহিৰাগত ব্যক্তি ইতিমধ্যে নাগপুৰ আৰু দিল্লী নিৰ্দেশত অসম চৰকাৰ উঠা বহা কৰিছে কিন্তু 108 কৰ্মীয়ে বহিৰাগত ব্যক্তি নিৰ্দেশত উঠা বহা নকৰে গতিকে মাননীয় সংবাদকৰ্মী আপোনাক এটা কথা আমি ক'ব বিচাৰিছোঁ আহি থকা কম দিনৰ ভিতৰত কনকেন্দু সিনহা আৰু সঞ্জয় ঝা আমি ইতিমধ্যে তেওঁলোকৰ পিছত ঘূৰিয়ে বুজিছোঁ যিদিনাখনি লগ পাম ইয়াৰ পৰা আঁঠু কঢ়াই দিম তেতিয়া গম পাই যাব তেওঁ য'ৰ পৰা বিহাৰৰ পৰা আহিছে নাগপুৰ পৰা আহিছে গম পাই যাব যে অসম কি হয় 108 কৰ্মীৰ স্বাভিমান কি হয় গতিকে এইটো স্পষ্ট কথা অসম চৰকাৰে তথা আপোনাৰ স্বাস্থ্য বিভাগে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কথাখিনি সময় থাকোঁতে গুৰুত্ব দিয়ক এই 3,000 মানুহে কিন্তু অসম বদলি কৰি দিব এইটো স্পষ্ট কথা অসমৰ জনগণে যাতে সঁচাকৈ এশোৱাৰ ছাৰ্ভিচটো চবৰ কাৰণে যাতে ভালকৈ এই ছাৰ্ভিচটো উপলব্ধি হয় তাৰ কাৰণে আমি পুনৰবাৰ জনাইছোঁ আজি আমি 108ৰ এজন সৈনিক কৰোণাৰ নিচিনা মহামাৰীত আমি ইমান কাম কৰিছিলোঁ ডক্টৰ এজনে যেনেকুৱা কাম কৰা নাই নিজৰ ফেমিলিক ল'ৰা ছোৱালীক মা দেউতাক এৰি থৈ আহি আমি নিজৰ কৰ্তব্য কৰিছোঁ তথাপিও আজি কৰোণাৰ নিচিনা এটা মহামাৰীত আমি ইমানখিনি কৰাৰ পিছতো আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছোঁ আজিৰ ডেটত আমি 18,000 19,000 টকাত চেলাৰীত আমি কাম কৰিব লগা হৈছে যিটো নেকি আজি আমাৰ পৰিয়াল চলাবৰ কাৰণে খুবেই আমাৰ সমস্যা হৈছে তথাপিও আমি অসমৰ জনসাধাৰণৰ কাৰণে 108 ছাৰ্ভিচৰ কাৰণে আমি যুদ্ধ কৰি আছোঁ তথাপিও অসমৰ জনগণে ইয়াৰ পৰা উপকৃত হওক অসম চৰকাৰক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যিহেতু আমাৰ অসমৰ এজন মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী আমাৰ মৰমৰ আমাৰ হিয়াৰ আমোদ যিজনে অসমক সংস্কাৰ কৰিছে যিজনে প্ৰথমতে 108 এই ছাৰ্ভিচটো অসমত প্ৰৱৰ্তন কৰিছে তেখেতৰ কাৰণে 108 ছাৰ্ভিচটো অসমত আজি পাবলগীয়া হৈছে তেখেতে নিশ্চয় এই 108 ছাৰ্ভিচটো অনাগত দিনত আৰু ভালকৈ চলিব আৰু তাৰ লগত জড়িত 3,000 মানুহ যে ইয়াত জড়িত হৈ আছে 3,000 পৰিয়াল যে ইয়াত জড়িত হৈ আছে তাৰ কাৰণে নিশ্চয় চিন্তা কৰিবৰ কাৰণে আজি আমি সমবেত হৈছোঁ বহিছেহি আপোনালোকৰ দাবীসমূহ কি আৰু আপোনালোকৰ কি দাবী আছে অকণমান জনাওক আমাৰ দাবী বুলি ক'লে আমাৰতো বহুবিলাক দাবী আছে যে প্ৰথম আমি চৰকাৰক আমাৰ অসম চৰকাৰক মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেৱা জনাইছোঁ তেখেতক প্ৰণাম জনাই আমি দাবীখিনি কৈছোঁ যে আমাৰ প্ৰথম চাকৰিটো সুৰক্ষিত কৰিব লাগে কাৰণ আমাক যিকোনো অজুহাতত আমাক টাৰ্মিনেট কৰিব খোজে ৱাৰ্ণিং দিব খোজে বিভিন্ন অসুবিধাত আৰু এই চাকৰি সুৰক্ষিত কৰা আমাৰ দৰমহা বৃদ্ধি কৰা অসমৰ ৰাইজক 24 ঘণ্টাই গাড়ী পোৱাৰ ব্যৱস্থা কৰি দিয়া আৰু আমাৰ যিখিনি টাৰ্মিনেট কৰি থৈ দিছে যিখিনি আমাৰ আত্মপক্ষ সমৰ্থন নকৰাকৈ মানে কথাখিনি নুশুনাকৈ যিখিনি ল'ৰাক আমাৰ চাকৰিৰ পৰা বৰখাস্ত কৰি থৈ দিছে সেইখিনিক জইন কৰাব লাগে আৰু চৰকাৰক আমাৰ এইখিনি যিখিনি অসুবিধা আছে যে ছিংগল চিপ গাড়ী
যিখিনি আছে দিনত চলে ৰাতি নচলে সেইখিনি গাড়ী মানে 24/7 আৱাৰ্ছ যাতে চলে সেইটো আমি দাবী জনাইছোঁ। আৰু অসমৰ ৰাইজক এই কোম্পানীটোৱে ঠগি আছে। অসমৰ ৰাইজে সময়মতে গাড়ী পোৱা নাই, যাৰ কাৰণে আমি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। আৰু সেই দোষবিলাক চব আমাৰ EMT বাইলজত তাতে পেলাই দিয়ে। কিন্তু অযথ তেওঁলোক নিজে দোষী। তেওঁলোকে সেই দায় সৰা মন্তব্য দি পেলাই কামবিলাক চলাই আছে। গাড়ী টায়াৰ নাপায়, গাড়ী তেল নাপায়, এনেকৈ গাড়ী আমাৰ চলি আছে। গতিকে অসমৰ ৰাইজে কিন্তু এইবিলাক ভিতৰুৱা কথাবিলাক গম নাপায়। গতিকে আমি আমাৰ চৰকাৰখনক সদিচ্ছা আমাৰ ওপৰত দেখুৱাবৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি আলোচনা লগ হ'ম বুলি তেখেতে আমাক কৈছে, কিন্তু লগ দিয়া নাই। তেখেতকো আমাক সোনকালে লগ কৰি এই আলোচনাবিলাক বিশদভাৱে কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনালোঁ। অতি সোনকালে তেখেতে যাতে আমাক লগ পোৱাৰ ব্যৱস্থা কৰি দিয়ে। আৰু ইয়াৰ পৰৱৰ্তী কথাখিনি আমাৰ উপসভাপতি ডাঙৰীয়া আছে ফজল দাই কৈ দিব। ফজল দা অলপ কৈ দিয়কচোন আপুনি। হয়, আমাৰ মুখ্য দাবীয়ে হৈছে প্ৰথম কথা হৈছে আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা। যিটো টেণ্ডাৰৰ ক্লজ টেণ্ডাৰখন যিটো প্ৰকাশ কৰিছে তাত দুটামান আমাৰ কাৰণে অতি শংকিত হৈছোঁ। আমি তাত এটা বস্তু লিখিছোঁ 19 নম্বৰ দফাৰ 5 নম্বৰ উপদফাত যে ইলিজিবল আৰু ডিচিপ্লিনেৰী একশ্যন নথকা ব্যক্তিসকলে নতুন কোম্পানীত কাম কৰিব পাৰিব। এইটো আমাৰ কাৰণে আমি কৰ্মচাৰীসকল মানে শংকিত হৈছোঁ। বিভিন্ন পক্ষৰ ওচৰত আমি গৈছোঁ, চৰকাৰী পক্ষৰ ওচৰত, তেখেতসকলে মৌখিকভাৱে কিছু আশ্বাস দিছে, কিন্তু সেই ক্লজটো আঁতৰাই দিয়া নাই। এই কোম্পানীটোৱে বা আগতো টেণ্ডাৰ হৈছে, কিন্তু তাত এনেকুৱা এখন ধৰণৰ ক্লজ ভৰোৱা নাছিলে, কিন্তু এইবাৰ কিয় ভৰালে সেই কথাটো এটা ৰহস্যজনক কথা। আৰু আজি আমি প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে অসমৰ ৰাইজৰ স্বাৰ্থত অসমৰ জনতাৰ হকে আমি ওলাই আহিছোঁ। প্ৰথম কথা 24/7 গাড়ীখিনি চলাব লাগে। বিভিন্ন ক্ষেত্ৰত কৈ আহিছে, বিভিন্ন ক্ষেত্ৰত আমাৰ গাড়ীবোৰ দিনত চলে ৰাতি নচলে। ক'ৰবাত টায়াৰৰ কাৰণে, ক'ৰবাত তেলৰ কাৰণে গাড়ীসমূহ বন্ধ হৈ থাকে। উপযুক্ত সময়ত মেৰামতি নকৰাৰ কাৰণে গাড়ীসমূহ বন্ধ হৈ থাকে। ফলত আপোনালোকৰ সংবাদ মাধ্যমতো বহুতখিনি নিউজ আহে যে গাড়ী এখন ফোন কৰাৰ পিছত বহুত সময় লাগে গাড়ীখন গৈ পাওঁতে। আচলতে যিডোখৰ জেগাৰ পৰা ফোনটো আহে সেইডোখৰ জেগাত হয়তো গাড়ী নাথাকিব পাৰে। নথকাৰ কাৰণে দূৰৰ পৰা গাড়ী আহিবলগীয়া হোৱাৰ কাৰণে হয়তো সেই ব্যক্তিজনৰ ওচৰত গৈ পাওঁতে দেৰি হয়, কেতিয়াবা বহুত মৃত্যুমুখতো পৰে। আৰু ইতিমধ্যে আমাৰ গাড়ীখিনিত বহুতখিনি এচেঞ্চিয়েল বস্তু গাড়ীত নাই। বৰ দুখজনক কথা। সাধাৰণ এটা উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ। গ্লুক'মিটাৰ, যিটো কাৰণে আমি চুগাৰ চাব লাগে। চুগাৰ চোৱা, যেতিয়া মানুহজনৰ চুগাৰ লেভেলটো কমি আহে হঠাৎ মূৰ্ছা যায়। আজি আন পাব্লিকৰ কথা বাদেই দিলোঁ, গাড়ীখনত থকা কৰ্মচাৰী এজনৰ যদি হঠাৎ মূৰ ঘূৰাই পৰি যায়, চুগাৰ চাবলৈ তাত মেচিন নাই, বা মেচিন থাকিলেও ক'ৰবাত মেচিন ভাল, ক'ৰবাত বেটেৰী বেয়া, ক'ৰবাত ষ্ট্ৰিপ নাই। সেই বস্তুটো যদি আমি চাব নোৱাৰোঁ, 1 ঘণ্টাৰ ভিতৰত হস্পিটেল পোৱাবগৈ নোৱাৰোঁ, সেই ব্যক্তিজন ভগৱানে নকৰক মৃত্যুমুখত পৰ্যন্ত পৰিব পাৰে। আমি নিজৰ কৰ্মচাৰীয়ে সেই সুবিধা নাপাওঁ, বাকী পাব্লিকক কেনেকৈ সুবিধা দিম? গতিকে বৰ দুখজনক কথা। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে বৰ মহৎ উদ্দেশ্য লৈ অসমৰ ৰাইজৰ স্বাৰ্থত যথেষ্ট টেক্সৰ টকাৰে আপোনালোকে এই ছাৰ্ভিচটো চলাই আছে, কিন্তু সুচাৰুৰূপে যাতে প্ৰত্যেকজন অসমীয়াই পাব পাৰে তাৰ এটা ব্যৱস্থা কৰক। আমাৰ মূল বিষয় হৈছে সেইটোৱে। আৰু লগতে আমি যি খিলঞ্জীয়া কৰ্মচাৰীসকল ইয়াত কাম কৰি আছোঁ, সেই কৰ্মচাৰীসকলে বহুত কম বেতনত কাম কৰি আছোঁ। দক্ষ শ্ৰমিকৰ হাৰত আমাক দৰমহা দি আছে। আমাক অতি দক্ষ শ্ৰমিকলৈ পৰিৱৰ্তন কৰক। যথেষ্ট আমি বিভিন্ন বিপদৰ সময়ত প্ৰথম ছাৰ্ভিচটো আগবঢ়াওঁ হস্পিটেলতকৈ, ডক্টৰতকৈ আগত আমি সেই পৰিৱেশ এটাত আমি গৈ পাওঁগৈ। গতিকে আমাৰ কষ্টও যথেষ্ট হয়, ৰিস্কো বহুত হয়। গতিকে আমি আশা কৰিম আমাক অতি দক্ষ শ্ৰমিকৰ হাৰত মজুৰি দি আমাক যাতে সুচাৰুৰূপে কামখিনি অসমৰ ৰাইজৰ স্বাৰ্থত কৰিবলৈ সুবিধাকণ কৰি দিয়ে। আৰু এইখিনি ক্ষেত্ৰতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰোঁ, আমি বহুবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগৰ চেষ্টা কৰিছোঁ, বিভিন্ন ধৰণৰ পত্ৰ প্ৰেৰণ কৰিছোঁ। হয়তো বিভিন্ন তেখেত ব্যস্ততাৰ বাবে হয়তো তেখেতে লগ কৰিব পৰা নাই, কিন্তু আমি এটা অনুৰোধ জনাম, মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰৰ অনুৰোধ জনাম, এবাৰ আমাক মাতক, এবাৰ মুখামুখিকৈ আমাৰ কথাখিনি শুনক, স্পষ্টভাৱে তেখেতক আমি ক'ম, তেখেতে সত্য শুদ্ধ যিটো হয় বুজি উঠক। আমি কোনো কোম্পানী বৰ্তমান কাম কৰি থকা কোম্পানীটোৰ বিৰোধ কৰিব বিচৰা নাই, কিন্তু আমাক লাগে যি কোম্পানী চৰকাৰে দিয়ক সুচাৰুৰূপে যাতে গাড়ীসমূহ চলিব পাৰে, অসমৰ ৰাইজে সেৱা পাব পাৰে, যাৰ কাৰণে আমাৰ কৰ্মচাৰী বিপদত নপৰে। কাৰণ গাড়ী এখন দেৰিকৈ গ'লে ক'ৰবাত জেগাত পাব্লিকে আমাক কথা শুনায়। আজি যোৱা মাজুলীৰ ঘটনাটোত বৰ দুখজনক কথা, আমাৰ যিজন প্ৰগ্ৰেম মেনেজাৰে হঠাৎ কোনো এনকুৱাৰী নকৰাকৈ আপোনালোকৰ সংবাদ মাধ্যমত আমাৰ কৰ্মচাৰীৰ প্ৰায় ভুল বুলি বাতৰি দি দিলে, যাৰ কাৰণে মাজুলীৰ যিসকল কৰ্মচাৰী দুখ লগা কথা, চাহ একাপ খাবলৈ যাওঁতেও যিসকলে চিনি পায় পাব্লিকে তেওঁলোকক
পিটিব লাগে মাৰিব লাগে এনেকুৱা ধৰণৰ শব্দ কয়। এইটো বৰ দুখজনক কথা। আমি মৰ্মাহত হৈছোঁ। সেই PM-জনে তেনেকুৱা বাক্য ৰাজহুৱাভাৱে ক'ব নালাগিছিল। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই গোটেই অপাৰেশ্যনটো যিসকল ব্যক্তিয়ে চলাই আছে আমাৰ JBK গ্ৰীণ হেল্থ নামৰ প্ৰতিষ্ঠানটো, তাৰ যিসকল মুখ্য বিষয়া তেওঁলোকৰো কিছু হয়তো তেওঁলোকে অৱগত নহয় বা ভুল তথ্য তেওঁলোকেও হয়তো পাইছে, চৰকাৰকো হয়তো ভুল তথ্য দিছে, যাৰ কাৰণে আজি এই অৱস্থা হৈছে। আমি JBK গ্ৰীণ হেল্থ প্ৰতিষ্ঠানকো আমি অনুৰোধ জনাম, ভালদৰে এবাৰ আমাক লগত বহক, কথাখিনি আমাৰ শুনক, প্ৰকৃততে কি ছবিখন কি হৈ আছে, তেতিয়াহে এই বস্তুটো সমাধা হ'ব বুলি আমি আশা কৰিছোঁ। হয়, নিশ্চয় আমি আশা কৰিছোঁ। আমি প্ৰতিবাদ আচলতে বিচৰা নাছিলোঁ, আমি আলোচনাৰ মাধ্যমে বিচাৰি আছিলোঁ। কিন্তু বহুতবাৰ আজি যোৱা বিগত 1.5 মাহ দিন ধৰি আমি এইটো চেষ্টা কৰিলোঁ, কিন্তু সুফল নোপোৱাৰ কাৰণে আজি এই প্ৰতিবাদ আৰম্ভ কৰিছোঁ। কিন্তু এই প্ৰতিবাদ কণ্টিনিউৱাছ চলিব। আমি এতিয়া আজিৰ প্ৰতিবাদৰ পিছত আমি হয়তো এসপ্তাহ 10 দিন আমি ৰ'ম, তাৰপিছত আকৌ এলানি কাৰ্যসূচী ঘোষণা কৰিম। সেই আমাৰ প্ৰায় 3,000 কৰ্মচাৰী আছে। 3,000 কৰ্মচাৰীৰ ভৱিষ্যত ইয়াত জড়িত হৈ আছে, লগতে অসমৰ গোটেই জনসাধাৰণৰ জড়িত হৈ আছে। কোনো ব্যক্তিয়ে ধনী হওক দুখীয়া হওক ক'ব নোৱাৰে যে মই 108ত উঠিবলৈ নাপাম। যিমানে বাহাদুৰি নামাৰক লাগিলে প্ৰত্যেকজন ব্যক্তিৰ হয়তো দৰকাৰ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ৰ লগতো এখন 108 গাড়ী যায়। গতিকে তেখেতে এই বস্তুটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰক। হয়, যিহেতু তেওঁলোকে বহুতকেইটা দাবী লৈ তেওঁলোকে আজি এইদৰে প্ৰতিবাদস্থলীত বহিছে, যিহেতু কৈ তেওঁলোকে চৰকাৰৰ ওচৰত জাষ্ট অৱগত কৰিব খুজিছে যাতে তেওঁলোকৰ যিসমূহ দাবী আছে তেওঁলোকে যাতে মানি লয়। যিহেতু কৈ এম্বুলেন্স সেৱা এজন ৰোগীৰ জীৱন ৰক্ষা কৰে। যিহেতু বিশেষকৈ ক'বলৈ গ'লে গাঁও অঞ্চলত যি এজন ৰোগী এখন এম্বুলেন্সৰ ওপৰত ভৰসা কৰে, যিহেতু এজন এম্বুলেন্স সেৱাই এজন ৰোগীৰ জীৱন বচাব পাৰে। এই লৈ যি এম্বুলেন্স যিসকল কৰ্মচাৰীৰ লগত অন্যায় হৈ আছে বা যিসকল ৰোগীৰ লগত অন্যায় হৈছে সেইসমূহ যাতে চৰকাৰে যাতে মানি লয়, তেওঁলোকে আজি প্ৰতিবাদস্থলীত বহিছে। যিহেতু কৈ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এটাই বিশ্বাস ৰাখিছে, চৰকাৰে যাতে তেওঁলোকৰ এই দাবীসমূহ মানি লয়। পৰৱৰ্তী সময়ত অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এই লৈ এয়া হ'ব সময়ত লক্ষণীয়। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।